নমস্কাৰ দৰ্শক, মই পংকজ কণিকৰ। আপোনালোকে চাই আছে কৃষি জাগৰণ অসম। দৰ্শকসকলক আজি দেখুৱাম এটা পলি হাউচ কেনেকৈ বনাই ল'ব, এটা বাঁহেৰেও এটা যে পলি হাউচ বনাব পাৰে তাৰ এটা মানে আমি উদাহৰণ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আমাৰ লগত সংযুক্ত হৈ আছে কৃষক দেৱজিৎ চাংমাই। তেওঁ এটা আজি তেওঁ কেইবাটাও ইতিমধ্যে পলি হাউচ আছে, তাৰ পাছতো তেওঁ এটা দুটা আজি বাঁহেৰে বনাই আছে। আমি দৰ্শকক জনাম কেনেকৈ এটা বাঁহেৰেও এটা পলি হাউচ বনাই ল'ব পাৰে। দাদা, পলি হাউচৰ কাম লাগি আছে আপুনি? পলি হাউচৰ কাম বৰ্তমান লাগি আছো। বাঁহেৰে পলি হাউচ বনাবৰ কাৰণে চেষ্টা কৰিছো। যিহেতু আমাৰ ইয়াত কেইবছৰমান ধৰি শিল বৰষুণ বেছিকৈ পৰিবৰ কাৰণে আৰম্ভ কৰিছে। যদি শিল বৰষুণ যদি বেছিকৈ পৰি যায়, খেতি বাতিবিলাক লোকচান হৈ যায়। হয়। গতিকে পলি হাউচত যদি ভিতৰত আমি খেতি কৰো, তেতিয়া এক নম্বৰ কথা, শিল বৰষুণৰ পৰা আমি ৰক্ষা পাম। আৰু ইয়াত আন ছিজনত খেতি কৰি বজাৰলৈ লৈ গৈ দুগুণ প্ৰফিট পোৱা এটা ব্যৱস্থা আমাৰ পলি হাউচৰ জৰিয়তে কৰিব হয়। পৰা যায়। মই এতিয়া 5 নম্বৰ পলি হাউচ হৈ আছে এইকেইটা। হয়। এইটো অলপ বেলেগ ধৰণে বনাইছো, মই আপোনালোকক দেখাইছো। হয়, আমাৰ স্ক্ৰীনত আমাৰ দৰ্শকলৈ মন কৰিব। এইটো দেখিছে আপোনালোকে, খুব বাঁহৰে বনাইছো এইটো। হয়। এইটো বাঁহেৰে কেনেকে বনাইছো মই এইটো দেখাইছো। এইটো আমাৰ কিমান খুব মান এইটো আমাৰ বহল আৰু দীঘলটো কিমান এইটো মান? আমাৰ হয়। এইটো জাতি বাঁহ এডাল। উম। এই ঘৰটো দীঘল আছে প্ৰায় 55 ফুট দীঘলকে বনাইছো মই এইটো। 55 ফুট আৰু ন? বহল আছে 13 ফুট। অৰ্থাৎ ইয়াত মই দুটা বনাইছো। বহল হ'ব মোৰ 13 ফুট, 2 টং 26, 28 ফুট বহল হ'ব দুইটা ঘৰ। দুইটা ঘৰত 28 ফুট বহল হ'ব ন? 28 ফুট বহল হ'ব আৰু কি কয় 55 ফুট দীঘল 55 ঘৰটো। ফুট দীঘল। আকৌ বাঁহে দেখিছে, খুব কম খৰচত বাঁহে বনাইছো। মই দুটা ঘৰ সংযুক্ত কৰি বনাইছো, যাতে মাজত হেৰি নাৱা দিব পৰা ব্যৱস্থা এটা হয়। নাও দিব ন সেইটো? এইটো দেখিছে, এই ঘৰটো মই দেখাইছো। এইটো ঘৰ আৰু উম। এইটো ঘৰ মাজত মই নাৱা দিয়া ব্যৱস্থা কৰিম। হয় হয় হয়। দাদা নাৱা যাতে পানীটো ইয়াতে আহি এই খেতি ইয়াত পৰিব নোৱাৰিব। ডাইৰেক্ট হয় পানীটো মানে পিছফালে তললৈ পৰিব। তললৈ পৰিব ন? এইটো ধৰণে এনেকে বনাইছো। হয় হয়। বাঁহৰে বনাইছো। আৰু বাঁহৰে বনাওতে আমি ওপৰত এখন পলিথিন ব্যৱহাৰ কৰিম। চাওক, এখন হেৰি 200 মাইক্ৰন UV প্লাষ্টিক বুলি কয় এইটো। ইউ এইটো দেখিছে? কি প্লাষ্টিক বুলি কয়? UV প্লাষ্টিক। UV প্লাষ্টিক। প্লাষ্টিক 200 হয় হয়। মাইক্ৰন। অ এইখনেদি সূৰ্য পোহৰটো পাৰ হৈ আহিব। অ আৰু ইয়াত সূৰ্য পোহৰটো পাৰ হৈ আহিব, ধুনীয়াকে শাক পাচলিখিনিয়ে পাই থাকিব। হয়। এইখনৰ এনে মানে দামটো কিমান মানৰ ভিতৰত পায়? এজন কৃষকে যদি কিনিবলৈ হয়, এইখনে কিমান হয়। মান টকা পৰে এখনত? মই আপোনাৰ কি কয়, কিছুমান হিচাপ লৈ আছে। হয় হয় হয়। আহ 7 মিটাৰ দীঘল আৰু 21 মিটাৰ 7 মিটাৰ বহল আৰু 21 মিটাৰ দীঘলখন উম। প্ৰায় 14,000 চাৰে 13,000 টকাত আহি যায়। এই পলিথিনখন মই আনিছো 15 ফুটৰ। 15 ফুটৰ। এইখন মই আনিছো 15 ফুট দীঘল, বহলটো আনিছো। অ আৰু দীঘলটো ঠিক তেনেধৰণে আনিছো। আৰু অ মই এই দুইটা চাইডে দুখন লগাই দিম। মানে এইফালে এই ঘৰটো আপোনাক দেখাইছো। হয় হয়। এইবোৰ দেখিছে নহয়? উম। এইটো চাইডে লাগিব এখন, আৰু এইটো হয়। চাইডে লাগিব এখন। এখনতে গোটেইখিনি হৈ যাব? দুখন লাগিব, দুখনতে মানে দুখন লাগিব। এইটো চাইডে দুখনতে লাগিব এখন, আৰু এইটো চাইডে লাগিব এখন। মানে দুখনে মানে এই দুখন দুইটা পলিথিন ঘৰৰ লাগিব, কাৰণে হৈ যাব ন? হয়। অ আৰু এই ঘৰটো বনাবলৈ বেছি পইচা খৰচ নহয়। মই দুইটা ঘৰতে 80ডাল বাঁহ গৈছে। 80ডাল বা? 80ডাল বাঁহ মই কিনি আনিছিলো। 80ডাল বাঁহৰ ভিতৰত দেখাইছো, বাঁহ এতিয়া যথেষ্টখিনি আছেই মোৰ বাঁহ। হয় হয় হয়। আৰু ইয়াত ঠিক কিছুমান আছে। কাম এইবিলাক আমি এনেকে ধৰণে বনাইছো। উম। কামিবিলাক এনেকে ধৰণে লগাই আছো, দেখিছে নহয়? হয় হয় হয়। এইবিলাক কামি এতিয়া লগাই আছো। এইটো কামি এনেকে লগাই আছো। উম। সম্পূৰ্ণ মানে বাঁহে বনাইছো ঘৰটো। এতিয়া বাঁহেৰে বনাইছে ন? বাঁহে বনাইছো। বাঁহেৰে এইটো ফিটিং কৰা হৈছে গোটেই ঘৰটো। অ এনেকে ধৰণে আমাৰ জাতি বাঁহবিলাক এনেকে, আমাৰ অসমততো জাতি বাঁহ পায়ে, প্ৰায় হয় হয় হয়। উম। ঘৰতে বাঁহ থাকেই টকা। উম এইলিকে উম। বাঁহবিলাক কিনি আনি পিনি বনাইছো। আৰু হয় হয়। দেখাইছো মই আপোনালোকক, মই এইটো যিটো আয়ৰন পলি হাউচ, হয় হয় হয়। এইটো দেখাইছো। আপোনাক দেখিছেনে এইটো? উম উম উম। এইটো মানে এইটোৰ ভিতৰত এতিয়া মোৰ ইয়াত খেতি বাতি আপুনি নেদেখিব। হয় হয়। এইটো দেখিছে? হয়। অ এই ঘৰটোৰ ভিতৰত খেতি লগাবৰ কাৰণে অলৰেডি প্ৰস্তুত কৰি ৰাখিছো। উম উম। এই হাল চাল বাই ৰাখিছো। আৰু হয় এনেকে হয়। দেখিছো। আৰু আমি এতিয়া খুব কম খৰচত এনেকে ধৰণে বাঁহৰ এইখিনি বনাই আছো। উম। এইখিনি হয় দেখিছে? হয়। অ এইখিনি বাঁহৰ বনাই আছো। আৰু পলি হাউচৰ ভিতৰত আমি এইখন ট্ৰেক্টৰ আমি ব্যৱহাৰ কৰো। এইখন ট্ৰেক্টৰ মানে এটা এইখন হাল চাল দেখিছে? বোৱাবিলাক এইখন ট্ৰেক্টৰ বাই ন? আমি ধৰক পাৱাৰ টিলাৰখন এই পলি হাউচটোৰ ভিতৰত অকণমান ভৰাবৰ কাৰণে অকণমান অসুবিধা হৈ যায়। উম গতিকে উম। এনেকুৱা এখন ট্ৰেক্টৰ যদি ব্যৱহাৰ কৰি আমি খেতি খুব ধুনীয়াকে, এইটো দেখিছেনে? হয় হয় মাটি হয়। দেখিছেনে কিমান ধুনীয়া?
কৰি দিছে, একদম পুৰা সমান কৰি দিয়ে এইটো। ইয়াত আমি পথাৰ মাটি ভৰাই লৈছো, হয় পথাৰ মাটি ভৰাই এনেকে ধৰণে কামবিলাক আৰম্ভ কৰিছো। দাদা মই এই এইটো পলিথিনখনৰ বিষয়ে আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছো। পলিথিনখনৰ এনে মানে কেনেকুৱা ধৰণৰ দোকানত পায়? আমাৰ মানে বহু দৰ্শকে এই ভিডিঅ'টো চাব পিছত আমাক সুধিব, গতিকে মই আপোনাক আগতেই সুধি দিছো এই কথাটো। আমাৰ এখন দোকান আছে, মেচিনেৰী শ্ব'ৰুম এটা আমাৰো আছে। হয় তাত বিভিন্ন ধৰণৰ এগ্ৰিকালচাৰ যন্ত্ৰপাতি পোৱাৰ উপৰিও আমাৰ লগত যোগাযোগ কৰিলে পলিথিনখন কৃষকসকলে পাব। আপুনি মই জিলাৰ চিৰপানীত হয় ধেমাজি জিলাৰ চিৰপানীত আমাৰ শ্ব'ৰুমটো আছে। উম আমাৰ লগত যোগাযোগ কৰিলে কৃষকসকলে এই এনেকুৱা ধৰণৰ পলিথিনবিলাক আমাৰ পৰা ল'ব পাৰিব। হয়, মই স্ক্ৰীণত মই ডিপজিট চাংমাই নাম্বাৰটো লগাই দিম। আমাৰ যিসকল কৃষকে বা পলিথিনখনৰ সন্দৰ্ভত জানিব বিচাৰে বা কিনিব বিচাৰে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰিব। দাদা নিশ্চয় পাৰিব। আপোনাক কিবা হয়, দুইটা কথা সুধো বুলি ক'লে আপোনাৰ লগত যোগাযোগ কৰি সুধিব পাৰিব নহয় জানো? নিশ্চয়। মানে কি ধৰক, এতিয়া উম আমি গোটেই কনচেপ্টটো ল'ব লাগিব, পলিহাউচৰ ওপৰত ল'ব লাগিব আৰু উম, সম্পূৰ্ণ জৈৱিকভাৱে কাম কৰিবৰ কাৰণে চিন্তা কৰিব লাগিব। হয় হয় যিহেতু মই অলপ আগতে আপোনাক ক'লো যে আমাৰ বতৰ অলপ পৰিৱৰ্তন হৈছে। উম। যিহেতু বতৰ পৰিৱৰ্তন হোৱাৰ লগে লগে আমিও খেতি পথাৰবিলাকত কৃষি কিছুমান ক্ষেত্ৰতো আমি অকণ কাম পৰিৱৰ্তন কৰিব লাগিব, নহয় জানো? হয় হয় উম মানিব লাগিব। এতিয়া আপুনি যোৱা 7 তাৰিখে মোৰ ইয়াত যিমান শিলগুটি দিলে, উম কিন্তু এই ঘৰটো একো হোৱা নাই। সেইটো হয় আমাৰ আমাৰ দৰ্শকে এইটো যিটো দেখিছে। আপোনাক ঘৰ দেখাইছিলো, অ ৰ'ব, এই ঘৰটো যে দেখাইছো, এই ঘৰটো, হয় হয় যিটো প্লাষ্টিক ঘৰ, এই ঘৰটো দেখিছে নহয়? ৰ'ব দেই, মই দেখিছো। আপোনাক দেখাই আছো। সেইটো আপুনি এই ঘৰটো দেখিছেনে? হয় হয় ওপৰত পুৰা শিলগুটি পৰিছে, বহুত ডাঙৰ ডাঙৰ শিলগুটি পৰিছে। কিন্তু কিন্তু শিলগুটি পৰিলে টিংপাত ফাটি গৈছে, হয় কিন্তু কিন্তু পলিথিনখন বৰ্তমান একো হোৱা নাই। আমি এতিয়া যিখন আপুনি UV প্লাষ্টিক আপুনি দেখুৱালে সেইখনতো একেই নাফাটে ন? সেইখনত পৰিলেও একো সেই একো সমস্যা নহয়। আমি সেই একেখন প্লাষ্টিকে ব্যৱহাৰ কৰিছো। অ আমি একেখন একেখন প্লাষ্টিকে এতিয়া ঘৰটোত ব্যৱহাৰ কৰিছো। হয় 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 এই এই দাদা ধৰণৰ যদি উম হয়, আপুনি এতিয়া যিটো ইয়াত পলিহাউচ কেইটা বনাই আছে, এই নতুন পলিহাউচ কেইটা কেনেকুৱা ধৰণৰ খেতি কৰিম বুলি ভাবিছে বা কি কি শস্যৰ খেতি কৰিম বুলি ভাবিছে? মই অলপ এইবাৰ মানে ধৰক নতুনকৈ যিহেতু বনাইছো, ইয়াত আগতে মোৰ পলি হাউচ আছিলে। উম থাকিলেও মানে বতাহে মোৰ ভাঙি লৈ গ'ল পলি হাউচ কেইটা। পলিহাউচ আকৌ পুনৰ ইয়াতে পলি হাউচ বিলাক বনাবৰ কাৰণে আৰম্ভ কৰিছো। হয় আন ছিজনত যিবিলাক খেতি, আন ছিজনত যিবিলাক চব্জি বজাৰত নাথাকে, উম যেনেকে ধনিয়া, পালেং উম ইত্যাদি চব্জিবিলাক, কেপচিকাম ইত্যাদি চব্জিবিলাক কি হ'ল, আন ছিজনত ওলাব নোৱাৰি। বিলাহী মানে আমাৰ যেনেকে, কিন্তু বাৰিষা কালত সেইবিলাক নাথাকে হয় নহয়? হয়, বাৰিষা সেইখিনি কালত আমি মানে বাৰিষা কালত এই খেতিবিলাক কৰি বজাৰলৈ যদি আমি লৈ যাওঁ, অ তেতিয়া কি হ'ল, আমি বেছি মানে পইচা পোৱাৰ সম্ভাৱনা আছে আৰু বেছি পইচা পায়। হয় হয় আৰু মানে কি সেইটো সময়তো হয় আপুনি কৈছে বাৰু বহুত দাম হয়। মানে এতিয়া ধৰক এমুঠা ধনিয়া দাম 5 টকা, সেইখিনি মানে 10ৰ পৰা 15 টকা হৈ যায় নহয় জানো? এখিনি এমুঠি ধনিয়া দামে। আৰু হয় হয় আৰু হয় বিলাহী ধৰক এতিয়া আপোনাৰ 10 টকা কেজি। সেইটো সময়ত যদি আমাৰ কৃষকসকলে যদি বজাৰলৈ উলিয়াব হয়, তেতিয়া আপোনাৰ 50ৰ পৰা 60 টকাৰ ভিতৰত 1 কেজি, মানে 1 কেজি তেনেকে পাব নহয় জানো দাদা? হয় 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 অ মোৰ কনচেপ্টটো হৈছে কি, যিহেতু খেতি বাতি কৰিবৰ কাৰণে দিনক দিনে মানুহৰ মাটিবিলাক কম হৈ আহিছে। উম গতিকে আমি এটা এনেকুৱা কনচেপ্ট ল'ব লাগিব, যিটো কনচেপ্টত কম মাটিত কম ইনভেষ্ট কৰি অধিক উৎপাদন কৰিবৰ কাৰণে চিন্তা কৰিব লাগিব। হয় হয় নিশ্চয় এইটো আমাৰ মানে তেতিয়াহে এইটো আমাৰ এজন কৃষক উপকৃত হ'ব। নহ'লে মানে আপুনি যদি বহলভাৱে যদি খেতি কৰিবলৈ যায়, তেতিয়া উম আপোনাৰ লেবাৰ লাগিব, খৰচ বেছি হ'ব আৰু উম আপোনাৰ মূলধন বেছি খৰচ হয়। গতিকে হয় আমি এনেকুৱা ধৰণৰ যদি কনচেপ্টবিলাকত বা গ্ৰীণ হাউচবিলাকত যদি কাম কৰোঁ, এটা উম এটা গ্ৰীণ হাউচৰ পৰা মানে ভালেমান পইচা উপাৰ্জন কৰিব পৰা এটা পথ আমাৰ কৃষকসকলে বাছি ল'ব পাৰে। হয়, দাদা এই কামটো মানে চহৰত যিসকল কিছুমান লোক থাকে, তেওঁলোকে কৰিলেও মানে তেওঁলোকে কম ঠাইতে এনেকুৱা কিছুমান কাম কৰিব পাৰে নহয়। আমাৰ গাঁৱত বাৰু অলপ বহল মাটি থাকেই। চহৰ অঞ্চল বিলাকত অকমান হয় কম থাকে। তেওঁলোকে তেনেকুৱা চহৰ অঞ্চল বিলাকত পলিহাউচ বনাই খেতি কৰিলেও মানে লাভান্বিত হ'ব নহয় জানো? যিহেতু কম মাটিতে কামটো কৰিব পাৰি। নিশ্চয় নিশ্চয়। মানে কি, মই এইটো দেখিছে, মই আপোনাক দেখাই আছো, এটা গ্ৰীণ হাউচ দেখাই আছো। উম এই গ্ৰীণ হাউচটো আছে মোৰ 80 ফুট দীঘল আছে, মই দেখাই আছো, আপুনি পিকচাৰতে দেখি আছে। হয় দেখিছো। এইটো 80 ফুট দীঘল আছে। এইটোত মই এতিয়া লগাম ভোট এটা উন্নত মানৰ পুলি প্ৰস্তুত কৰি কৃষকসকলক দিবৰ কাৰণে প্ৰত্যেক বছৰে চেষ্টা কৰি আহিছো। এই ঘৰটো দেখিছে নহয়?
এইটো মই হয়। যিটো মোৰ লোহাৰৰ যিটো পলি হাউচ, এই পলি হাউচটোত কৈছো। এইটো পলি হাউচত মই ভোট জলকীয়া খেতি কৰো, আৰু পানী চানী দিবৰ কাৰণে এনেকুৱা ধৰণৰ ব্যৱস্থাবিলাক কৰি লৈছো। পানীটো এইটো দেখিছে, এইটো পানী ওপৰৰ আপোনাৰ পৰা ধৰিব পৰিব ন? পাৰিছেনে এডাল? আপুনি দুটা ঘৰ বনাই আছে ন? দুটা পলিহাউচ বৰ্তমান বনাই আছে। এই দুটা পলিহাউচ 14,000 টকা বা হয় 13,000 বা 14,000 যিখন হয়। এখন ত্ৰিপাল কিনিব, সেই এখনে মানে এটা ঘৰৰ কাৰণে হৈ যাবনে? আপুনি যিখন ত্ৰিপালৰ কথা ক'লে মই দেখাইছো, ত্ৰিপালখন আকৌ পুনৰ দেখাইছো। অ অ এই পলিথিনখন 14,000 বা 15,000 টকা। অ এই পলিথিনখন আপুনি যিটো পলিথিনখনৰ চাইজৰ বিচাৰে, কোম্পানী সেইটো চাইজৰ আপুনি বনাই দিব হেৰি কৰি লৈ আনিব পৰা যায়। মানে নিজৰ ইচ্ছামতে মানে আপুনি যদি আপুনি যে বহলটো এডোখৰ 20 ফুট বিচাৰে 20 ফুট পাব। হয় হয়, অ আপুনি যদি কয় বোলে মোক 20 ফুট বহল লাগে, 20 ফুট বহল দিব। মই এতিয়া 15 ফুট বহলটো আনিছো, এনেকে ধৰণে। মানে আৰু এইটো এটা পলি হাউচ বনাই থৈছো, আপুনি দেখিছে? এইটো দেখিছেনে? এইটো এটা বাঁহৰ এনেকে ধৰণে পলি হাউচ বনাই ৰাখিছো। এইটো দেখিছে? হয়। এইটো এটা বাঁহৰে বনাই ৰাখিছো, এইটো পলি হাউচ। আৰু এতিয়া বাৰিষা খেতি কৰিবৰ কাৰণে আকৌ এনেকে ধৰণে চাংবিলাক প্ৰস্তুত কৰি আছো। বাৰিষা কাৰণে ন? এই ধৰণে চাংবিলাক প্ৰস্তুত কৰি আছো। অ এই চাঙৰ ওপৰত আকৌ চাং হ'ব। হয় ইয়াত হয় মানে বিভিন্ন ধৰণৰ খেতি বাতিবিলাক এতিয়া কামত লাগি আছে এইখিনি। এনেকে আকৌ এইফালে এনেকে বনাই আছো, দেখিছে এইখিনি? আমাৰ দৰ্শকসকলে মন কৰিব কথাখিনি। সাধাৰণতে হয় আমি এতিয়া বৰষুণ দিলে আমি খেতি মানে আমি পথাৰলৈ নাযাওঁ বা ঘৰতে ৰৈ থাকো, ৰ'দ অ দিয়ে, ৰ'দটোৰ কাৰণে আমি কাম কৰা নহয় বহু সময়। ইয়াত মানে আপোনাৰ ৰ'দ বৰষুণ হয় কথা নাই, আপোনাৰ যেতিয়াই মন যায় তেতিয়াই যিকোনো কাম কৰিব পাৰে, নহয় জানো? একদম ধুনীয়াকে আপুনি যিটো টাইমত পাৰে সেইটো টাইমত পাব। আপুনি ৰাতিও কাম কৰিব পাৰে ইয়াত লাইট লগাই। হয় অ আপুনি দিনত কেতিয়াবা কাম কৰিব নোৱাৰিলে, কিন্তু বোলে আপুনি এই পলি হাউচ থাকিলে লাইট চিষ্টেম কৰি আপুনি ৰাতিও খেতি মানে কাম কৰিব পৰা ব্যৱস্থা এটা ইয়াত আছে। ধন্যবাদ দাদা, আপুনি ব্যস্ত আছিল, ব্যস্ততাৰ মাজত আমাক এই সময়খিনি দিলে। আৰু আমাৰ লগত মানে আমি আপোনাক কথাটো জনাৰ লগে লগে আপুনি আমাৰ প্ৰতি আমাৰ অনুৰোধটো ৰক্ষা কৰিলে। ধন্যবাদ। হয়, আহ ঠিক আছে, ধন্যবাদ দিয়ক।